নাম তাইৰ বৰখাশ্ৰী বুঢ়াগোহাঁই। ফেচবুক প্ৰফাইলত লিখা আছে নাং বৰখাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই। 19 বছৰীয়া এই ছোৱালীজনী বৰ্তমানে অসমত প্ৰতিবাদী যুৱ শক্তিৰ প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। তাই এতিয়া জেলত আছে। এটা কবিতা লিখাৰ কাৰণে সম্ভৱতঃ কবিতাটো লিখিছিল 3 মে তাৰিখে। এই কবিতাটো লিখাৰ কাৰণে আৰক্ষীয়ে ছোৱালীজনীক গ্ৰেপ্তাৰ কৰি বৰ্তমানে জেলত ভৰাই থৈছে। কবিতা লিখি জেললৈ যোৱা আমাৰ দেশত আৰু বহুত মানুহ আছে, বহুত ল'ৰা ছোৱালী আছে। সময়ে সময়ে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। ৰাষ্ট্ৰই সদায় প্ৰতিবাদী প্ৰতিভাৱান ডেকা শক্তিৰ টেটু চেপিব বিচাৰে। কিন্তু বৰখাশ্ৰীৰ ক্ষেত্ৰত ঘটনাটো অকণমান ব্যতিক্ৰম এই কাৰণেই যে যি সময়ত অসমৰ ডেকা শক্তিক বিভিন্ন ধৰণৰ প্ৰলোভনেৰে বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনিৰে শাসনত থকা সকলে নিজৰ ফলীয়া কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, বহুতক নিজৰ ফলীয়া কৰি ল'বলৈ সক্ষমো হৈছে, তেনেকুৱা সময়ত বৰখাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অসমৰ ডেকা শক্তি ওলাই আহিছে। ছ'চিয়েল মিডিয়াত তেওঁলোকে ইমানেই প্ৰতিবাদ কৰিছে যে যোৱা 2টা দিনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মাননীয় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ওলাই আহি ষ্টেটমেণ্ট দিবলৈ বাধ্য হৈছে। আৰু কেৱল সেয়াই নহয়, আজি 14 জুলাই বৃহস্পতিবাৰ, আজি মই শুনামতে যোৰহাটৰ জিলা আদালতে বৰখাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিবৰ কাৰণে অনুমতি দিবলৈ এটা অৰ্ডাৰ পাছ কৰিছে। বৰখাশ্ৰীৰ অপৰাধটো কিনো? বৰখাশ্ৰীয়ে মাথো এটা কবিতা লিখিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি এটা বৰ দায়িত্বহীন এটা মন্তব্য, এটা ষ্টেটমেণ্ট দিছে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়েও কালি যিটো ষ্টেটমেণ্ট দিছে সেইটো এটা দায়িত্বহীন ষ্টেটমেণ্ট, ইৰৰেছপঞ্চিবল ষ্টেটমেণ্ট। সেই কথাটোলৈ পিছলৈ আহিম। আগতে বৰখাশ্ৰীৰ কথাটো অলপ পাতি লওঁ। তাইৰ ঘৰ টিয়কত, এজনী আন 10জনী ছোৱালীৰ দৰে এজনী সাধাৰণ অসমীয়া ছোৱালী। নাং লিখে, নাম আমাৰ আহোম সম্প্ৰদায়ৰ ছোৱালীসকলে বহুতে লিখে নামৰ আগত নাং। উঠি অহা এজনী ছোৱালী, পাখি মেলি উৰিব খোজা এজনী ছোৱালী, আৰু বৰ ধুনীয়া কবিতা লিখে। তাইৰ কবিতাটো মই আপোনালোকক এবাৰ পঢ়ি শুনাই দিছোঁ, যিসকলে কবিতাটো এতিয়ালৈকে পঢ়া নাই। কবিতাটোৰ নাম সম্ভৱতঃ তাই ফেচবুকত লিখিছে হৃদয়ৰ অৰণ্যত। কবিতাটো এনেকুৱা: আজি কবিৰ কলমৰ আগত তেজৰ চেকুৰা, বিকলাংগ স্বপ্নবোৰে যেন আজি কাওঁ বাওঁ কৰিছে। আঘাত কৰিছ কৰ, দীৰ্ঘকালৰ কলা ঘুমটিত আঘাতেই হ'ব বৰ। আঘাতেইতো সুপ্ত চেতনা জগাই তোলে, আঘাতেইতো ৰুদ্ধ প্ৰাণৰ দুৱাৰ খোলে। খাণ্ডৱদাহী অগ্নি চিটিকে শিলে শিলে আঘাততে। হৃদয় গংগা আহিব উজাৰি, শতেক বাধাৰ প্ৰাচীৰ বিদাৰি। শাওনৰ বানে নদী উপকূল কৰি দিব একাকাৰ। যিমানে মাৰিবি সিমানে শিপাম, যিমানে মাৰিবি সিমানে শিপাম। নল মৰি মৰি গজালি ওলাব, নল মৰি মৰি গজালি ওলাম। নতুন তেজেৰে বলিয়ান মই দুৰ্বাৰ অনিৰ্বাৰ। কি দুৰ্দান্ত এটা কবিতা, কি দুৰ্দান্ত এটা প্ৰতিবাদী কবিতা। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে এই ছোৱালীজনী আলফালৈ যাব খুজিছিল, আৰু তাই যদি আলফালৈ গৈ গুৱাহাটীত আহি বোমা বিস্ফোৰণ কৰে তেতিয়াহ'লে কোন দায়ী হ'ব? তাই যদি আলফালৈ গৈ আন বহুতক মাৰি পেলায় তেতিয়াহ'লে কোন দায়ী হ'ব? আৰু সেইকাৰণে যিহেতু তাই আলফালৈ যাম বুলি কৈছে, সেইকাৰণে আমি তাইক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈছোঁ। প্ৰশ্নটো হ'ল, তাই আলফালৈ যাম বুলি ক'ত কৈছে, কাৰ আগত কৈছে? এই কবিতাটোত কৈছেনে? নাই কোৱা। এই কবিতাটোত কেৱল তাই প্ৰতিবাদী মনৰ চেতনা প্ৰকাশ কৰিছে, প্ৰতিবাদী মনৰ ভাৱধাৰা প্ৰকাশ কৰিছে। চৰকাৰৰ মুৰব্বী হিচাপে আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাই এই কথাটো বুজা উচিত আছিল যে আমাৰ ল'ৰা ছোৱালীৰ মনত এনেকুৱা ধৰণৰ প্ৰতিবাদী কবিতা লেখাৰ চেতনা জাগ্ৰত কেনেকৈ হ'ল, তাৰ কাৰণ বিচাৰিব লাগিছিল। সেই ল'ৰা ছোৱালীখিনিক বুজাব লাগিছিল, তেওঁলোকক ৰাষ্ট্ৰপ্ৰেমেৰে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰিব লাগিছিল। আজিলৈকে পৃথিৱীৰ কোনো দেশত কোনো চৰকাৰে প্ৰতিবাদী ডেকা শক্তিৰ প্ৰতিবাদী কলমক চেপা দি সফল হ'ব পৰা নাই, বিফল হৈছে। প্ৰতিবাদী ডেকা শক্তিৰ কলমৰ আগত ৰাষ্ট্ৰ যিমানেই শক্তিশালী নহওক, তেওঁলোকৰ সেই ক্ষমতা কেতিয়াও জয়ী হ'ব পৰা নাই। বিভিন্ন ধৰণৰ বিপ্লৱ, বিভিন্ন ধৰণৰ আন্দোলন তাৰ প্ৰমাণ। সেই কথালৈ পিছত যাম। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে তাই হেনো আলফাত যাব খুজিছিল। ক'ত কৈছে? মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট তাই পুলিচৰ আগত কৈছে। পুলিচৰ আগত কোৱা ষ্টেটমেণ্ট আদালতত গ্ৰহণযোগ্য নহয়। আৰু তাই যে পুলিচৰ আগত কৈছে, কি প্ৰমাণ? কেইটামান
কথা মনলৈ আহিছে। ঠিক আছে, তাই পুলিচৰ আগত কৈছে তাই আলফালৈ যাব, ঠিক আছে কৈছে তাই ছ'চিয়েল মিডিয়াত লিখিছে তাই আলফালৈ যাব, ধৰি লৈছোঁ তাই আলফালৈ যাব, কিন্তু আলফালৈ যাম বুলি ভবাটো অপৰাধ জানো? নহয়। মাৰ্ডাৰ কৰিম বুলি ভবাটো অপৰাধ নহয়, মাৰ্ডাৰ কৰাটোহে অপৰাধ। IPCত এই কথাটো স্পষ্টভাৱে লিখা আছে, ইণ্ডিয়ান পেনেল কোডত। গতিকে বৰখাস্ৰী বুঢ়াগোহাঁই যদি আলফালৈ যাম বুলি ভাবিছে তেতিয়াহ'লে তাইতো অপৰাধ হ'ব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰৰ আৰু আমাৰ সমাজৰ কৰ্তব্য কি আছিল যে বৰখাস্ৰীক আমি বুজাওঁ যে মা তই আলফালৈ যাব নালাগে, তই পঢ়ি শুনি মানুহ বন, কিবা এটা ভাল কৰ। আমাৰ ৰাষ্ট্ৰৰ চৰকাৰৰ আমাৰ সকলোৰে মুখ্যমন্ত্ৰীৰ আৰক্ষী সঞ্চালক প্ৰধান আমাৰ সকলোৰে দায়িত্ব, কিন্তু তাকে নকৰি ছোৱালীজনীৰ মুখখনত সোপা মাৰি ধৰি টেটুত চেপা মাৰি ধৰি আপুনি জেলত ভৰাই দিব, এইটো গণতান্ত্ৰিকটো নহয়েই, বৰং এইটোৱে খাণ্ডৱ দাহ হ'ব, যিটো কথা ইয়াত লিখিছে। বৰখাস্ৰীয়ে নিজে লিখিছে যে খাণ্ডৱদাহী অগ্নি চিটিকে শিলে শিলে আঘাততে। এই যে তাইক আঘাত কৰিছে আপোনালোকে, এনেকুৱা শত সহস্ৰ বৰখাস্ত্ৰী এতিয়া লাহে লাহে ওলাবলৈ আৰম্ভ কৰিব অসমত, আপোনালোকে চাব। হয়, আলফালৈ গৈছে, বহুত ল'ৰা ছোৱালী গৈছে, বহুত মানুহ আলফালৈ গৈছে। আলফালে মানুহ যোৱাৰ কাৰণে আচলতে দায়ী কোন? এই পৰিৱেশ যোৱা তৰুণ গগৈৰ 15 বছৰত আলফালে মানুহ কিয় যোৱা নাছিল? সৰ্বানন্দ সোণোৱালৰ যোৱা 5 বছৰত আলফালে মানুহ কিয় যোৱা নাছিল? ল'ৰা ছোৱালী কিয় যোৱা নাছিল? এতিয়া যে এইখন চৰকাৰ অহাৰ পিছত যাবলৈ আৰম্ভ কৰিছে, এনেকুৱা কি পৰিস্থিতি হৈছে যে মানুহৰ মনত বিদ্ৰোহে আকৌ পোখা মেলিছে? এই প্ৰশ্নবিলাকৰ উত্তৰ চৰকাৰে বিচৰা উচিত। আলফালে যাম বুলি অকল তায়ে কৈছিল নে? যদি কৈছে, ধৰি লৈছোঁ যদিয়ে কৈছে, জুবিন গাৰ্গ আমাৰ সকলোৰে বৰ মৰমৰ শিল্পী, জুবিন গাৰ্গেওতো কৈছিল মই আলফালৈ যাম বুলি, আৰু বহুতে কৈছে। জুবিন গাৰ্গক জানো আপোনালোকে জেলত দিলে? নাই দিয়া। অপৰাধ কৰিম বুলি কোৱা বহুত মানুহ আছে, খঙত ময়ো কেতিয়াবা কওঁ মাৰি পেলাম, কাটি পেলাম, আমি সকলোৱে কওঁ। মাৰি পেলাম, কাটি পেলাম বুলি কোৱাটো জানো অপৰাধ? নহয়। খঙত কয় মানুহে, সেই খংটো কিয় উঠিছে সেইটোৰ কাৰণ বিচাৰি উলিওৱা প্ৰয়োজন। মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য দিছে এইটো ইৰৰেছপন্সিবল ষ্টেটমেণ্ট, মই কৈছোঁ ইতিমধ্যে, আৰু তাৰ ব্যাখ্যাও দিছোঁ ইৰৰেছপন্সিবল কি কাৰণে। মুখ্যমন্ত্ৰী মহোদয়, আৰক্ষী সঞ্চালক প্ৰধান মহোদয়, আপোনালোকৰ বক্তব্য ইতিমধ্যে সংবাদ মাধ্যমত ওলাইছে, আপোনালোকৰ বক্তব্য আৰু যিখন FIR দাখিল কৰা হৈছে, কোৰ্টত যিটো পুলিচে জনাইছে তাৰ মাজত পাৰ্থক্য আছে। যদি এই ছোৱালীজনী বৰখাস্ৰী তাই আলফালে যাম বুলি অপৰাধ কৰিছে, ৰাষ্ট্ৰদ্ৰোহ কৰিছে, তেতিয়াহ'লে তাইৰ বিচাৰ হ'ব লাগিব, তাই জেলত থাকিব লাগিব, এইটো আমাৰ সকলোৰে দাবী হ'ব। যদি তাই কৈছে, যদি তাই গৈছে, যদি তাই কৈছে তেতিয়াহ'লে তাই অপৰাধী, আৰু IPC মতে, CRPC মতে তাইৰ বিচাৰ হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে তাইক পৰীক্ষা দিবলৈ অনুমতি কিয় দিলে? আণ্ডাৰ ট্ৰায়েল কয়দীক পৰীক্ষা দিবলৈ অনুমতি দিয়াৰ ব্যৱস্থা মই জনাত আইনত নাই। পৰীক্ষা দিবলৈ অনুমতি দিয়াৰ ব্যৱস্থা সেইসকলৰ আছে যিসকলে অলৰেডি জাজমেণ্ট পাই গৈছে, মই যিটো জানো, যদি মই ভুল কৰা নাই। তাৰমানে আপোনালোকে বৰখাস্ৰীক পৰীক্ষা দিয়াৰ অনুমতি দিছে দুটা কথাৰ কাৰণে। এটা হ'ল তাৰমানে বৰখাস্ৰীয়ে অপৰাধ কৰা নাই, আৰু অসমৰ ডেকা শক্তিৰ প্ৰতিবাদত আপোনালোকে সেও মানিছে। কিয় কৰিছে আপোনালোকে এইবোৰ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কৈছোঁ, আপোনাৰ ছোৱালীজনীৰো বয়স সম্ভৱতঃ বৰখাস্ৰীৰ প্ৰায় সমানেই হ'ব, 2 বছৰ ইফাল সিফাল। মই যেতিয়া সৰু আছিলোঁ, 18-19 বছৰ বয়সত মোৰো আলফালৈ যাবলৈ মন গৈছিল। এই বয়সত প্ৰায়খিনি ল'ৰা ছোৱালীৰ আলফালৈ যাবলৈ মন যায়, কাৰণ এটা প্ৰতিবাদী সত্তা এটা জাগ্ৰত হয়। মাক দেউতাক, সমাজ, স্কুল, চৰকাৰ, আমাৰ সকলোৰে দায়িত্ব এই ল'ৰা ছোৱালীখিনিক আমি এনেকুৱা এটা পৰিৱেশ দিওঁ যিটো পৰিপ্ৰেক্ষিতত সেই ল'ৰা ছোৱালীটোৰ সংশ্লিষ্ট সেই ল'ৰা ছোৱালীৰ মনৰ পৰা এনেকুৱা ধাৰণা আঁতৰ হয়। আমাৰো ক্ষেত্ৰত এইটো হৈছিল, আমাক স্কুলত ভালকৈ পঢ়াইছিল, আমাৰ মা দেউতাই ভাল ৰাস্তা দেখুৱাইছিল, আমাৰ তেতিয়া পৰিৱেশটো এনেকুৱা আছিল যে আমি আলফালৈ যাব লগা পৰিস্থিতি নাছিল। গতিকে আমি আলফালৈ নগ'লোঁ। বৰখাস্ৰীৰ মনতো আহিব পাৰে, একো ডাঙৰ কথা নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ সন্তানৰ মনতো যে কেতিয়াবা বিদ্ৰোহ কৰাৰ ইচ্ছা জাগ্ৰত হোৱা নাই, তেনেকুৱা গেৰাণ্টি আপুনি দিব পাৰিবনে? নিশ্চয় দিব নোৱাৰে। সকলো ল'ৰা ছোৱালীৰ যায়। এবাৰ আপুনি আপোনাৰ ছোৱালীজনীৰ মুখখনলৈ চাবচোন মুখ্যমন্ত্ৰী মহোদয়। বৰখাস্ৰীৰ ক্ষেত্ৰত
আটাইতকৈ ডাঙৰ কথাটো হ'ল মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ, বৰখাস্ত্ৰীয়ে যিটো কবিতা লিখিছে অত্যন্ত ধুনীয়া কবিতা। আমাৰ ইয়াৰ আগতে বিভিন্ন সময়ত যিমান অসমৰ বিদ্ৰোহী বিপ্লৱী বা অসমৰ নহয় ভাৰতৰ অন্যান্য ভাষাত বা পৃথিৱীৰ যিমান বিদ্ৰোহী বিপ্লৱী কবিতা আছে, সেই কবিতাবোৰৰ লগত এই কবিতাটো মিলাই চাব কবিতাৰ ষ্টেণ্ডাৰ্ডৰ ফালৰ পৰা কি হৈছে মই নাজানো, কিন্তু কবিতাটো পঢ়াৰ লগে লগে মনটোত এটা শক্তি আহে। এইটো এটা প্ৰতিবাদী, এটা বিদ্ৰোহী কবিতা, এটা বৰ শক্তিশালী বিদ্ৰোহী কবিতা, প্ৰথম কথা। দ্বিতীয় কথা, হাজাৰ হাজাৰ ল'ৰা ছোৱালী, নতুন প্ৰজন্মৰ ডেকা ল'ৰা ছোৱালী ওলাই আহিছে বৰখাস্ত্ৰীৰ মুক্তিৰ দাবীত। বৰখাস্ত্ৰী আমাৰ এই নতুন ডেকা ল'ৰা ছোৱালীৰ কাৰণে এতিয়া প্ৰেৰণাৰ প্ৰতীক হৈছে, বিদ্ৰোহৰ প্ৰতীক হৈছে। বিদ্ৰোহক আমি সমৰ্থন মুঠেই নকৰোঁ, কিন্তু এই যে বিদ্ৰোহ শব্দটো, এই শব্দটো আমাৰ ল'ৰা ছোৱালীৰ মনৰ পৰা নাইকিয়া কৰিব লাগিব। তাৰ দায়িত্ব চৰকাৰৰ, তাৰ দায়িত্ব আমাৰ সমাজৰ। বিদ্ৰোহী কোনো হ'ব নালাগে, সকলোকে আহ্বান জনাইছোঁ, বিদ্ৰোহী কোনো হ'ব নালাগে। কিন্তু কি পৰিস্থিতিত ল'ৰা ছোৱালী বিদ্ৰোহী হয় সেই কথাটো বিশ্লেষণ কৰাৰ দায়িত্ব চৰকাৰৰ। ভিডিঅ' দীঘল নকৰোঁ, সকলো ল'ৰা ছোৱালীক কৈছোঁ, তোমালোকে যি প্ৰতিবাদ কৰিছা তাৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। গণতান্ত্ৰিকভাৱে বৰখাস্ত্ৰীৰ প্ৰতিবাদৰ, বৰখাস্ত্ৰীৰ মুক্তিৰ দাবী আমি সকলোৱে জনাব লাগে। কোনেও আলফালে যাম বুলি ক'ব নালাগে, কোনেও আলফালে যাম বুলি বা ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি ক'ব নালাগে। এই কাম অপৰাধ, আমি সেই কামক উৎসাহিত মুঠেই নকৰোঁ। কেৱল বৰখাস্ত্ৰীৰ মুক্তিৰ আমি দাবী কৰিব লাগে গণতান্ত্ৰিকভাৱে। যদি কোনোবা ৰাজপথত ওলাব খোজে, ৰাজপথতো ওলাব পাৰে, গণতান্ত্ৰিক ব্যৱস্থাত তাৰ সুবিধা আছে। কোনোবাই ছ'চিয়েল মিডিয়াত লিখি, কোনোবাই বাতৰি কাকতত লিখি, কোনোবাই ভিডিঅ' বনাই, যেনেকৈ যোনে নকৰক কেলৈ তাৰ প্ৰতিবাদ হ'ব লাগে। ল'ৰা ছোৱালীবোৰ ওলাই আহিব লাগে, সকলোৱে স্কুলে স্কুলে, কলেজে কলেজে, বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ে, ঘৰে ঘৰে বৰখাস্ত্ৰীৰ মুক্তিৰ দাবীত প্ৰতিবাদ হ'ব লাগে। আমি এটা গভৰ্ণমেণ্টৰ ট্ৰেণ্ড দেখিছোঁ, এওঁলোকে আৰু এটা কথা কৈ দিওঁ, সৰু কথা এটা। আজি ভিডিঅ'টো বৰ ঠিক হোৱা নাই, বাহিৰৰ পৰা আহিছোঁ, আহি ডাইৰেক্ট প্ৰথম ভিডিঅ'টো বনাবলৈ বহিছোঁ। আজি এই চৰকাৰখনে এটা বস্তু কৰিছে কি, বৰখাস্ত্ৰীক আচলতে গ্ৰেপ্তাৰ কৰিলে কিয়, তাৰ আচল চাইক'লজিকেল ৰিজনটো বিচাৰিব লাগিব। ষ্ট্ৰেটেজিকেল ৰিজন যিটো গভৰ্ণমেণ্টৰ, সেইটো কি? সেইটো হ'ল নতুন প্ৰজন্মৰ এনেকুৱা ল'ৰা ছোৱালীয়ে যাতে প্ৰতিবাদ কৰিব নোৱাৰে, চৰকাৰৰ কাম কাজৰ বিৰুদ্ধে, শাসক দলৰ কাম কাজৰ বিৰুদ্ধে যাতে কোনেও প্ৰতিবাদ কৰিব নোৱাৰে। এইটো এটা মানুহক ভয় খুওৱাৰ এটা কৌশল মাত্ৰ। এগৰাকী প্ৰতিবাদী ছাত্ৰীক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ'লে আন বহু প্ৰতিবাদী মনৰ ল'ৰা ছোৱালীয়ে ভয় খাব আৰু এওঁলোকৰ বিৰুদ্ধে ওলাই নাহিব। আমি এই প্ৰতিবাদৰ শিকলি ভাঙিব লাগিব। সেইকাৰণে মই সকলোকে আহ্বান জনাওঁ, গণতান্ত্ৰিকভাৱে ওলাই আহিব লাগে। যিসকলে ওলাই আহিবলৈ ইচ্ছা কৰিছে, গণতান্ত্ৰিক আন্দোলন কৰিব লাগে, গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে, আৰু এই স্বেচ্ছাচাৰ স্বৈৰাচাৰৰ বিৰুদ্ধে আমি জনমত গঠন কৰিব লাগে। সকলোকে ধন্যবাদ।